শাস্ত্ৰই দিয়া সিদ্ধান্তসমূহক হৃদিগত কৰি কাৰ্যকৰী দিশত আগবাঢ়ি গৈ এই মনুষ্য শৰীৰটোক পৰম ধামলৈ গতি কৰাব পৰা যিটো মাৰ্গ প্ৰশস্ত কৰিলে, সেই মাৰ্গটোৱে হৈছে জীৱৰ শ্ৰেষ্ঠ মাৰ্গ, যাক ভক্তি মাৰ্গ বুলি কোৱা যায়। 3বাৰকৈ দি চাইছে ভগৱন্তই, এবাৰো দিয়া নাই, দুবাৰো দিয়া নাই, 3বাৰ দিবই দিব। এই যে আমি ক'লোঁ 84 লাখৰ আগত যে যিটো আপুনি জন্ম, এবাৰ আপোনাৰ জন্ম হৈ গ'ল, সেই জন্মত আমি যিখিনি ভুল কৰিছিলোঁ, সেই জন্মৰ ভুল পাপৰ পৰিণতিত আমি 84 লাখ ভ্ৰমি আহিলোঁ। এই 84 লাখ ভ্ৰমোতে ভ্ৰমোতে ভগৱন্তৰ বিশেষ কৃপা হৈ এইবাৰ নেক্সট টাইম 2 ৰাউণ্ডৰ মনুষ্য শৰীৰ ধৰি ল'লোঁ, আমি দ্বিতীয়বাৰৰ বাবে মনুষ্য শৰীৰ এটা পাইছোঁ। কিন্তু গুৰুজনাৰ দৃষ্টিৰে চাব, এইবাৰেই কিজানি এইটো লাষ্ট। এইটো সন্দেহ কৰা কথা নহয়, মনত ৰাখিব, কথাখিনি গুৰুত্ব দিব, বহুত দৰকাৰী কথা। এইখিনি জনাৰ পাছত আপোনাৰ বাবে বেদ পুৰাণ অন্যান্য বিষয়ৰ জ্ঞানখিনি আপোনালোকে নাজানিলেও আপোনাৰ খবৰ লোকচান নাই। গুৰুজনাই ক'লে, আউৰকি মনুষ্য হৈবা এৰাইটো আখ, মনুষ্য শৰীৰ হেন থৰে নপাই বাহা আউৰ। একেধৰণে কেইবাবাৰো কৈছে ভাগৱতত। চাব, মনুষ্য শৰীৰটো এইবাৰ কিজানি লাষ্ট আমাৰ, কাৰণ গুৰুজনাই সিদ্ধান্ত দিছে ভাগৱতৰ মাধ্যমেদি ব্যাসদেৱে। আমি আগলৈ যাওঁ, চাব এতিয়া এই যে 84 লাখ যোনি অতিক্ৰমী আকৌ পুনৰ এটা মনুষ্য শৰীৰ আপুনি পালে, এইবাৰ আপুনি আপোনাৰ মোৰ দ্বিতীয়বাৰ জন্ম বুলি যদি ধৰি লওঁ, আমি ধৰি ল'লোঁ দ্বিতীয়বাৰ, তেতিয়া আপুনি মই ইয়াৰ পূৰ্বে যিবিলাক কৰ্ম আচৰণ কৰিছিলোঁ, মনত ৰাখিব কথাটো, জীৱৰ কৰ্মফলবিলাক কেতিয়াও শূন্য হৈ নাযায়। ভাগৱত শুনিলেও আপোনাৰ শূন্য নহয়। পাপ আৰু পুণ্যৰ দুটা টোপোলা লৈ আমি ইয়াৰ পৰা যাম, আৰু পাপ পুণ্যৰ দুটা টোপোলা লৈ আমি বৈকুণ্ঠৰ পৰা প্ৰত্যাৱৰ্তন কৰি এই অসমলৈ নিগিৰিটিঙলৈ আহিছোঁ। গোলাঘাটৰ নেগেৰিটিং নামৰ ঠাইডোখৰলৈ আমি দুটা টোপোলা লৈ মনুষ্য শৰীৰ এটা লৈ আহিছোঁ। বিৰাট দামী মনুষ্য শৰীৰ এইটো, লেটিপেটি মনুষ্য শৰীৰ নহয়। সেইটো কাৰণে আপুনি মই সাৱধান হ'ব লাগিব। কেনিবাকে ভৰি পিছলি খাই যদি যায় আৰু ভাগৱতৰ নিৰ্দেশবিলাকক নামানি যদি আপুনি বেদৰ বিহিত, বেদে নিষেধাজ্ঞা কৰা, নিষেধ কৰা যদি কৰ্ম কোনোবাই কৰিব চেষ্টা কৰে, তেতিয়াহ'লে জানিব, কি জানিব, কি জানিব লাগে আমি, অমনুষ্য শৰীৰ পায়া হৰি নভজিলা, অৱশ্যে হৈ বাহা ভাই তৰু তীৰ্ণ শিলা। শিলটো হৈ পুলৰ তলত পৰি থাকিবলৈ, নৈৰ দাঁতিত পৰি থাকিবলৈ বেছি সময় নালাগে। লাগিব নেকি? বেছি সময় নালাগে। শাস্ত্ৰই সিদ্ধান্ত দিছে, এইটো জেনেৰেল মানুহে মাহলি গোৱালাই, নাথে বৰাই, শইকীয়াই, তাঁতীয়ে সিদ্ধান্ত দিয়া সিদ্ধান্ত নহয় এইবিলাক। এইবিলাক সিদ্ধান্ত বৈকুণ্ঠৰ নিগম পুৰাণৰ সূৰ্য শাস্ত্ৰৰ সিদ্ধান্ত। সেইটো কাৰণে আমি ভয় কৰিব লাগে। আমি ডন কেয়াৰ হৈ থাকিলে নহ'ব নহয়। ডন কেয়াৰ হৈ থাকি আপুনি পাৰ পাব নেকি? আপুনি মই পাৰ পাম নেকি? শাস্ত্ৰৰ আগত ডন কেয়াৰ হৈ আপুনি আমি কিবা পাৰ পাম বুলি ভাবোঁ নেকি? কেতিয়াবা ভাবিব পাৰোঁ নেকি? আমি কেতিয়াও নোৱাৰোঁ। এই ভুল কোনেও যাতে জগতৰ নকৰক, মই কোটি কোটিবাৰ সেৱা ধৰিছোঁ। কেলে সেৱা ধৰিছোঁ জানেনে? এই 84 নৰকৰ পৰা উদ্ধাৰ কৰি আনি বৈকুণ্ঠৰ ভগৱন্তই আমাক এটা কৃপা কৰিহে নৰশৰীৰটো দিলে। যধে মধে মন গ'লেই নৰশৰীৰটো পাই নাযায়। বেংকৰ ফিক্স ডিপজিট আছে, যেতিয়া তাৰ পৰা আহিব নিবৰ কাৰণে মই নাযাওঁ বুলি কৈ ডাইৰেক্ট 8 লাখ 10 লাখ টকা গুগল পে' কৰি দিম, যমদূতক দি দিম ঘোষটো, মোক আৰু কিছুমান দিনৰ কাৰণে টকা ঘটিবৰ কাৰণে আৰু কেইটামান সময় মোক দিব। দিবনে? কাগজৰ পইচাকেইটাই দিবনে গতি? কাগজৰ পইচাকেইটাই লৈ যমদূতক দিব পাৰিবনে ঘোষটো? কোনো সম্ভৱ নাই ইয়াত। সম্ভৱ এটাই আছে, কেৱল কৃষ্ণৰ চৰণৰ মাধ্যমেদিহে জীৱই উত্তৰণ হোৱাৰ সম্ভৱ আছে। তাতকৈ আৰু দ্বিতীয় নেক্সট বিকল্প নাই। আৰু মনত ৰাখিব দৰকাৰী কথা, জগতৰ কল্যাণৰ কাৰণে আমি প্ৰকাশ কৰিছোঁ। আপোনাৰ খবৰ এই গুৰুগৃহৰ ভিতৰত যিমানজন আসনত উপবিষ্ট আছে, সেই সকলটো তৰিলেই হৰিগুণ কথা শুনি জন্মে জন্মান্তৰে কৰি অহা আমি প্ৰাৰব্ধত কিছুমান পাপ আৰু পুণ্যৰ টোপোলা লৈ আহিছোঁ। আই সমস্ত বাপ সমস্ত, আপুনি সদায় ঘৰখনত হাঁহি থাকিব পাৰেনে? নোৱাৰে। প্ৰমাণ মই আপুনি সকলোৱে বিচাৰ কৰিব। সদায় আমাৰ আনন্দ লাগি নাথাকে। কেতিয়াবা হাঁহি থাকোঁ, 10 দিন হাঁহি থাকিলোতো থাকিলোঁ, বানাস দিয়াৰ কেইদিন একদম পুৰা হাঁচি। आसिन मासे रेमिनी दुर्गा पूजा में ले दीब 4 टके बानास बाजार में।
10,000 12,000 টকাটো লৈ বোনাছটো লৈ যেতিয়া এগৰাকী ঘৰ সোমাই গ'ল হৈ গ'ল বাপজনৰ বাপৰে বাপ ভৰি সেইদিনাৰ পৰা পাক খাবলৈ আৰম্ভ যে কৰিব যেতিয়ালৈকে বোনাছৰ 15,000 শেষ নহয় তেতিয়ালৈকে ভৰি ফিট নহয়। মিছা নেকি? মই মাহলি আদিবাসী হয়নে নহয়? মই জানো, মোৰ অঞ্চলবিলাকৰ কথা মই জানো, ভালদৰে জানি আছোঁ। এই জীৱসমূহক উদ্ধাৰ কৰিব যদি নোৱাৰে এইবাৰ ভাগৱতে, তেতিয়া জানিব আকৌ পুনৰ 84 লাখলৈ যাবৰ কাৰণে ৰেডি থাকক, ৰেডি থাকক, গনটো ৰেডি। 84 লাখ জুনিলে কিয় জানেনে? ইমান ইম্পৰ্টেণ্ট বিষয় এইবিলাক। মই যদি নাহিলোঁ হয় তাঁতিবাপে এইখিনি কথা ক'লে হয়, তাঁতিবাপে কিজানিবা এইবিলাক কথা কৈ গৈছে, মোৰ ৰিপিটে হৈছে কিজানি। এইখিনি কথাই অতি দৰকাৰী কথা। ভাগৱতখন পুৰাণৰ সূৰ্য শাস্ত্ৰ ইয়াৰ তত্ত্ব জানি কোনেও শেষ কৰিব নোৱাৰে। প্ৰথম স্কন্ধত ক'লে, মই ভাগৱতলৈ যোৱা নাই সেইটো কাৰণে নহয়, যাম এতিয়া লাহে লাহে, কাৰণ তাত প্ৰহ্লাদ আছে। প্ৰহ্লাদ মানে ভক্তি। চাব, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক জানে যেই সেইজন শুদ্ধভাৱে লৈলে যিটো হৰিত হৰণ, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল যাৰা মন। আমাৰ যে মনুষ্য শৰীৰটোত মন নামৰ এটা ইন্দ্ৰিয় আছে। বাকীখিনি আপোনালোকে ছায়েন্স পঢ়িছে, আৰ্টছ পঢ়িছে, বহুত পঢ়িছে, ময়ো পঢ়িছোঁ, এইবিলাক চব জানি আছে, ৰিপিট নকৰোঁ। মন নামৰ এটা ইন্দ্ৰিয় আছে, কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় এনেকৈ কৰি 6টা চক্ৰ ঘূৰি আছে অখৰ্ণিকে। মই যেতিয়া কথাখিনি কৈ আছোঁ জানেনে কি হৈ আছে ঘটনাটো? ঘটনাটো কি হৈ আছে কওকচোন, আপোনালোকে পাৰিব যদি, পাৰে যদি কওক। আমাৰ শৰীৰত 6টা চক্ৰ আছে। এই বাকেন্দ্ৰীয় চক্ৰ যি ভাগ গলত আছে, যিটো এই কণ্ঠ দেশত আছে যি ভাগ চক্ৰ, সেই চক্ৰটো পূৰা স্পীডত ঘূৰি আছে। সেই চক্ৰটো পূৰা স্পীডত ঘূৰি আছে আৰু ভূৰ্বৰ মধ্যে 2টা চেলাউৰিৰ মাজত এটা চক্ৰ ঘূৰি আছে। সেই চক্ৰটো ঘূৰি থাকে খালি। আপোনাৰ হ'বৰো পাছাব পায়খানা লাগিব সময়ত, মোৰো লাগিব। আপোনাক হ'বকো পিয়া লাগিব, মোৰো পিয়া লাগিব, ভোকো সময়মতে লাগিব। 6টা চক্ৰ একেবাৰে লিংগ দেহত, একদম সহজ ভাষা কৈছোঁ বুজিবৰ কাৰণে, লিংগ দেহত